আজি গৰু বিহু আৰু গৰু বিহুৰ দিনা ৰাজনীতিৰ পৰা কিছু নিলগত থাকি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই নিজ বাসগৃহ সিংৰাস্থিত বাসগৃহত উপস্থিত হৈ তেওঁ গৰু বিহু উদযাপন কৰে আৰু আমি পোনপটীয়া দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাই আছোঁ কেইবাটাও গৰু আছে আৰু তেওঁ ইতিমধ্যে গৰুক গা পা ধুৱাই দীঘলতি পাতেৰে তেওঁ কোবাই এনেদৰে তেওঁ গৰু বিহু পালন কৰিছে মই কিছু কথা বিধায়কগৰাকীৰ লগত পাতিব বিচাৰিছোঁ পোনপ্ৰথমে আপোনাক নিউজ লাইভৰ ফালৰ পৰা ৰঙালী বিহু উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি গৰু বিহু আপুনি ইতিমধ্যে গৰু বিহু পালন কৰিলে কি ক'ব অসমৰ ৰাইজক আমি আজি এই পবিত্ৰ বহাগ বিহুৰ প্ৰাগমুহূৰ্তত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে মংগল হওক আৰু ভগৱানে সকলোকে আজি বিহুৰ প্ৰথম দিন আৰু গৰু বিহু আজি মই গাঁৱৰ ঘৰত আজি পালন কৰিছোঁ আপোনালোকে দেখিছে যে আমি আমাৰ ভগৱানৰ স্বৰূপ গোমাতাক গৰুক আজি আমি গা ধুৱাইছোঁ পৰম্পৰাগতভাৱে যি আমাৰ বিহুৰ পৰম্পৰা আছে সেই পৰম্পৰা মতে আমি নিয়ম পালন কৰিছোঁ আৰু আমি জানো যে আমাৰ গৰু বিহু আমি সমগ্ৰ অসমে আজি পালন কৰে আৰু সকলোৱে গাঁৱৰ মানুহ বা যিসকলে গ্ৰাম্য অঞ্চলত থাকে তেখেতসকলে আজিৰ দিনটোত গৰু সেৱা কৰি পৰম্পৰা যি নীতি নিয়ম আছে অসমীয়া সেই নীতি নিয়মেৰে গা ধুৱাই গৰু বিহু পালন কৰে অৱশ্যে পুখুৰীত গা ধোৱা আমাৰ পৰম্পৰা আছিল এতিয়া যদিও পুখুৰী আছে গৰুৰ তললৈ নিয়া অলপ অসুবিধা কিন্তু আমি আশা কৰিছোঁ এই পৰম্পৰা আমি ৰক্ষা কৰিব লাগিব আজি এই পৰম্পৰা আমাৰ প্ৰজন্মই ৰক্ষা কৰিব লাগিব আৰু নতুন প্ৰজন্মক আমি হাতত অৰ্পণ কৰিব লাগিব মই ভাবোঁ যে এই পৰম্পৰা ৰক্ষাটো আমাৰ অসমীয়া সংস্কৃতিৰ বা অসমীয়া জাতিটোৰ এক উদাহৰণ হিচাপে থাকিব আৰু ইমান বছৰে আমি বিহু পালন কৰোঁ তাৰে এক অংশ হিচাপে আজি আমি ইয়াত গৰু বিহু পালন কৰিছোঁ আৰু ৰাইজৰ সকলোৱে আজি নিজৰ নিজৰ ঘৰত গৰু বিহু পালন কৰিছে আপোনালোকলৈকো আমাৰ শুভেচ্ছা থাকিল আশা কৰিছোঁ এই অসমীয়াৰ বাপতিসাহোন বিহুটোৰ যি পৰম্পৰা আছে যাতে পৰম্পৰা আমি ৰক্ষা কৰিব পাৰোঁ তাৰ এক চানেকি হিচাপে যে আমি ইয়াত উপস্থিত হৈছোঁ অসমীয়া নৱবৰ্ষৰ এই পাকখনত আপুনি কিবা সমষ্টিবাসীৰ বাবে কিবা নতুন কিবা ঘোষণা কৰিব নেকি আমি পৰিয়াল আজি ইয়াত আহিছোঁ আহি আমাৰ যি নিয়ম আছে অসমীয়াৰ গৰু বিহুৰ সেই নিয়ম আমি ৰাখিছোঁ আৰু আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ অসমীয়া জাতিয়ে অসমীয়া আছে চিনাকি দিব লাগিলে আমাৰ যি পূৰ্বপুৰুষৰ যি পৰম্পৰা আছিল সেই পৰম্পৰা ৰক্ষা কৰিব লাগিব আৰু মই বিচাৰিছোঁ যে আজি গৰু বিহুত আমি ৰাজনীতিৰ কথা নকওঁ সকলোৰে মংগল হওক সকলোৱে অসমীয়া জাতিটোক ৰাখিবৰ কাৰণে অসমীয়া জাতিটোক ধৰি ৰাখিবৰ কাৰণে যি গৰু বিহুৰ পৰম্পৰা নিজৰ ঘৰত মাংগলিকভাৱে পালন কৰক আমি দুইজন মোৰ লগত মোৰ সহধৰ্মী জুলি কলিতাও আছে আমি দুইজনে তাৰে এক উদাহৰণ হিচাপে আমি ইয়াত উপস্থিত হৈ কমলপুৰ ৰাইজক অসমৰ ৰাইজক এইটোৱে কৈছোঁ যে আমি যদি পৰম্পৰা ধৰি নাৰাখোঁ নতুন প্ৰজন্মই এইটো পাহৰি যাব সেইকাৰণে এই পৰম্পৰা ৰখাটো আমাৰ কাৰণে অতিকৈ প্ৰয়োজন ধন্যবাদ ক'ব লাগিব যে অসমীয়া চহা জীৱনৰ প্ৰতিচ্ছবি এখন প্ৰতিফলিত হয় বিহুৰ যোগেদি এই মুহূৰ্তত আপুনি কি ক'ব বিধায়কগৰাকীৰ সহধৰ্মিনী হিচাপে হয় আপোনালোকৰ চেনেলৰ যোগেদি নিউজ লাইভৰ যোগেদি সকলো অসমবাসী ৰাইজকে মই ৰঙালী বিহু লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াতে সুন্দৰ পৰিৱেশ এটা আৰু অকণমান কৰিবৰ কাৰণে চেষ্টা কৰিছে তেখেতে গতিকে অকণমান জেগা আছে গৰু আছে আৰু আমিতো আগতে ইমান নোৱাৰিছিলোঁ গাঁৱত আছিল যদিও কিন্তু এতিয়া নিজে অকণমান কৰিব পাৰি যিমানখিনি পাৰোঁ কৰিব পাৰি পেলাই খুবেই ভাল লাগিছে কাৰণ অকণমান যদি বিহুৰ কলি এটা গুণগুণাই দিয়ে বিহু গাব নাজানো মই ইমান কি ক'ম আৰু বিহু অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটো
নাপালি কেনেকৈ থাকোঁ। হয় এনেধৰণে বিহু গীত গাই আজি গৰু বিহুৰ দিনা তেওঁলোকে গৰু বিহু উদযাপন কৰিলে আৰু ক'ব লাগিব যে কিছু ৰাজনীতিৰ পথাৰখনৰ পৰা কিছু নিলগত থাকি কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই হিংৰাস্থিত যি বাসগৃহ আছে এই বাসগৃহত তেওঁ গৰু বিহু উদযাপন কৰে।